প্ৰায় ২ দশক ধৰি শাসন কৰা ব্ৰিটিছ প্ৰশাসনক ওফৰাই ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰে। আৰু স্বাধীনতা লাভ কৰাৰ পাছত সমগ্ৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা শক্তিশালী কৰি তুলিবৰ বাবে এখন সংবিধানৰ প্ৰয়োজন হয়। সেই উদ্দেশ্যৰে ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন অধিৱেশন বহে আৰু ড সচ্চিদানন্দ সিনহা দেৱক ইয়াৰ অস্থায়ী সভাপতি ৰূপে মনোনীত কৰে। কিন্তু পিছত ড ৰাজেন্দ্ৰ প্ৰসাদ দেৱক সভাপতি ৰূপে মনোনীত কৰা হয়। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি হিচাপে মনোনীত কৰা হয় ড ভীমৰাও আম্বেদকাৰ দেৱক। প্ৰায় ২ বছৰ ১১ মাহ আৰু ১৮ দিনৰ ভিতৰত সংবিধান সভাই মুঠ ১১টা অধিৱেশন অনুষ্ঠিত কৰে আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাই ইয়াত স্বাক্ষৰ কৰে। ১৯৪৭ চনৰ ২২ জুলাইত সংবিধান সভাই ৰাষ্ট্ৰীয় পতাকাখন গ্ৰহণ কৰে। ইয়াৰ উপৰি ১৯৪৯ চনত ভাৰতে কমনৱেলথৰ সদস্যপদ লাভ কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় গীত গ্ৰহণ কৰে আৰু লগতে ড ৰাজেন্দ্ৰ প্ৰসাদক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰে। এটা প্ৰস্তাৱনা ৩৯৫টা অনুচ্ছেদ আৰু ৮টা অনুসূচীৰ সৈতে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা সংবিধানখন সমগ্ৰ ভাৰতবৰ্ষতে বলৱৎ কৰা হয়। সেই দিনটোৰ পৰাই ভাৰত এখন গণতন্ত্ৰ দেশ হিচাপে পৰিগণিত হৈ পৰে।